নিৰ্বাচন অহাৰ লগে লগে অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো পুনৰ উত্থাপন হয় আৰু শেহতীয়াকৈ যোৱাকালি বিধানসভাত অসমৰ দুজনকৈ বিধায়কে এই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত যি প্ৰশ্ন সুধিছিল সেই প্ৰশ্নৰ উত্তৰত জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ৰণোজ পেগুৱে উত্তৰ দিছিল যে জনজাতিকৰণৰ এই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো ইতিমধ্যে কেৱল আলোচনাতে সীমাবদ্ধ হৈ আছে। যিহেতু মৰাণ বিশেষকৈ মৰাণ আৰু মটকৰ ক্ষেত্ৰত অসমৰ ৬ জনগোষ্ঠীৰ ভিতৰত এই মৰাণ আৰু মটকৰ ক্ষেত্ৰত কোনো ধৰণৰ জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত অসুবিধা নাই বুলি বাৰে বাৰে কোৱাৰ পাছতো চৰকাৰৰ ফালৰ পৰা বাৰে বাৰে কোৱাৰ পাছতো কিন্তু এই শেহতীয়াকৈ বিধানসভাত যি প্ৰশ্ন সুধিছিল দুজনকৈ বিধায়কে সেই উত্তৰত কিন্তু এই জনজাতিকৰণৰ বিষয়টো কেৱল আলোচনাতে সীমাবদ্ধ হৈ আছে বুলি উল্লেখ কৰিছে জনজাতীয় পৰিক্ৰমা বিভাগে। গতিকে এই সন্দৰ্ভত মই প্ৰতিক্ৰিয়া ল'বলৈ মোৰ সৈতে উপস্থিত আছে মটক যুৱ ছাত্ৰ সন্মিলনৰ সহকাৰী সাধাৰণ সম্পাদক দেৱজিৎ বৰুৱা। মই আপোনাৰ পৰা জানিম আপোনালোকে ইমান দীৰ্ঘকালৰ আন্দোলন শেহতীয়াকৈ কেইমাহমানৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে হওক বা চৰকাৰ ফালৰ পৰা মৰাণ আৰু বিশেষকৈ মৰাণ আৰু মটকৰ ক্ষেত্ৰত জনজাতিকৰণ দিয়াৰ কোনো অসুবিধা নাই বুলি তেওঁলোকে উল্লেখ কৰিছিল। কিন্তু যোৱাকালি যি বিধানসভাত দুজনকৈ বিধায়কে অখিল গগৈ আৰু ৰকিবউদ্দিন আহমেদ দুজনকৈ বিধায়কে সোধা প্ৰশ্ন উত্তৰত কিন্তু ইয়াৰ বিপৰীত ছবি দেখা গ'ল যে কেৱল জনজাতিকৰণ বিষয়টো আলোচনাতে সীমাবদ্ধ হৈ আছে বুলি তেওঁলোকে উল্লেখ কৰিছে। গতিকে এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া আগবঢ়াব? নিৰ্বাচন আহি আছে আচলতে যোৱাকালি বিধানসভাৰ পৰা যিটো আমি সংবাদ পালো সেইটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক। আৰু আমি ৬ জনগোষ্ঠী মটক জনগোষ্ঠীৰ ৬ জনগোষ্ঠীয়ে আমি নিশ্চয় ভাবিছিলো যে বিজেপি চৰকাৰখন আগৰ যি চৰকাৰৰ কথা নকওঁৱেই, কিন্তু বিজেপি চৰকাৰখন অহাৰ পাছত আমি ভাবিছিলো কি মটকৰ লগতে ৬ জনগোষ্ঠীক অতি সোনকালে তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত কিন্তু যথেষ্টখিনি তেওঁলোকে উদ্যোগ গ্ৰহণ কৰিব। কিন্তু ২০১৪ চনৰ পৰাই আমি দেখি আহিছো যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী তেখেতে অসমৰ নিৰ্বাচনী সভাবিলাকত ঘোষণা কৰি থৈ গৈছিলে যে অসমৰ মটক আৰু মৰাণৰ লগতে অসমৰ ৬ জনগোষ্ঠীক অতি সোনকালে তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব। কিন্তু সেই কথা আমি ভাবি কিনে আমি ভাবিছিলো এইখন চৰকাৰ নিশ্চয় উদ্যোগ গ্ৰহণ কৰিব ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো মৰ্যাদা আমাৰ যিটো ন্যায্যতা দাবী যে সেই দাবী নিশ্চয় তেওঁলোকে পূৰণ কৰাৰ স্বাৰ্থত তেওঁলোকে ১০০% তেওঁলোকে সহযোগ কৰিব। কিন্তু আমি দেখিবলৈ পালো যে তেওঁলোকে কেৱল এইটো নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে নিৰ্বাচনী ইছ্যু হিচাপে তেওঁলোকে সদায় আমাৰ জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকে যেন তেনেকুৱা এটা হেৰি গ্ৰহণ কৰিছে, তেনেকুৱা এটা আমাৰ অনুভৱ হয়। কাৰণ কেলে অসমৰ ৬ জনগোষ্ঠী আছে, ৬ জনগোষ্ঠীয়ে ভাৰতবৰ্ষৰ ২০১৪ চনৰ পৰা যিকেইজন আমাৰ গৃহমন্ত্ৰীক আমি পাইছিলো সেই গৃহমন্ত্ৰীসকলৰ অধ্যক্ষতাতে আৰু তেতিয়াৰ অসমৰ মাননীয় বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে দিল্লীত যিখন বৈঠক অনুষ্ঠিত কৰা হৈছিলে সেই বৈঠকখনৰ পিছ মুহূৰ্ততে যি ধৰণৰ আলোচনা আমাৰ হৈছিলে সেই আলোচনাৰ পিছৰ পৰ্যায়ত আমি দেখিছিলো যে ৬ জনগোষ্ঠীক অতি সোনকালে তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিব। কিন্তু আমি দুৰ্ভাগ্যজনক যে আজিলৈকে কেন্দ্ৰীয় চৰকাৰৰ ১০ বছৰ তেওঁলোকে সম্পূৰ্ণ কৰিবলৈ লৈছে আৰু আজি ১০ বছৰৰ ভিতৰতে তেওঁলোকে কিন্তু জনজাতিকৰণৰ বিষয়টো যে আলোচনাৰ মাধ্যমতে আছে, আলোচনাৰ প্ৰক্ৰিয়াতে আছে, এইটো এটা দুৰ্ভাগ্যজনক কথা। আৰু আমি ৬ জনগোষ্ঠী মটকৰ লগতে মৰাণৰ ৬ জনগোষ্ঠী আমি সঁচাই হতাশ ভুগিছিলো। আমি বিশ্বাস কৰিছিলো যে এইখন চৰকাৰ আহিলে নিশ্চয় তেওঁলোকে উদ্যোগ গ্ৰহণ কৰিব আৰু এই চৰকাৰখন অহাৰ ক্ষেত্ৰত অসমৰ ৬ জনগোষ্ঠীয়ে নিশ্চয় এইদলক নিশ্চয় সহায় কৰিছিল আৰু আমি ভাবিছিলো তেওঁ উদ্যোগ গ্ৰহণ কৰিব। কিন্তু আজিলৈকে তেওঁ গ্ৰহণ নকৰিলে আৰু মাননীয় মুখ্যমন্ত্ৰী তেওঁ যিহেতু নিজকে আমিও ভাবিছিলো তেওঁ দক্ষ মুখ্যমন্ত্ৰী আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে উদ্যোগ গ্ৰহণ কৰিব, কিন্তু নকৰিলে। আৰু ইতিমধ্যে ট্ৰাইবেল সংঘৰ পৰাও যি ধৰণৰ বাৰ্তা ওলাইছিলে যে ট্ৰাইবেল সংঘও মটক আৰু মৰাণক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বাধা নাই বুলি আমি এই কথাটো আমি খুব আমাৰ মাননীয় বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ পৰাই আমি জানিব পাৰিছিলো। কিন্তু তাৰ পিছৰ পৰ্যায়তো তেওঁলোকে কিন্তু আজিলৈকে একো উদ্যোগ গ্ৰহণ নকৰিলে। আৰু আমি এতিয়া আশা কৰিছিলো যে ৬ জনগোষ্ঠী অতি সোনকালে কালি যি বাৰ্তা ওলাইছিলে যে ৬ জনগোষ্ঠীৰ আগন্তুক যি লোকসভা নিৰ্বাচনৰ প্ৰাৰ মুহূৰ্তত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰদান কৰা নহ'ব বুলি বাৰ্তা ওলাইছে। আমি ৬ জনগোষ্ঠী হতাশ ভুগিছো আৰু আগন্তুক দিনত অতি সোনকালে ৬ জনগোষ্ঠী এখন বৈঠক হৈ কিনে আমাৰ যি কাৰ্য আমাৰ যি কৰিবলগীয়া আমাৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ আমি কৰি যাম। আৰু যেতিয়ালৈকে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে আমাৰ যি আন্দোলন সেই আন্দোলন অব্যাহত থাকিব। আৰু আমি অলপ দিন আন্দোলন নকৰাৰ কাৰণ এইটোৱে যে আমি চৰকাৰক বিশ্বাস কৰিছিলো আৰু কিন্তু চৰকাৰে বাৰে বাৰে আমাৰ বিশ্বাসৰ প্ৰতি আমাক তেওঁলোকে বিশ্বাস ভাঙি দিছে। সেইকাৰণে আমি অতি সোনকালে আমাৰ আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম।